গুৱাহাটী চহৰৰ মাজমজিয়াৰ যৌনঘাটিত পল্টন বজাৰ আৰক্ষীৰ অভিযান। উলুবাৰীৰ উৰণীয়া সেতুৰ তলৰ ৰতন দেৱান পথৰ 13 নম্বৰ বাসগৃহৰ প্ৰথম মহলাত চলি আছিল যৌনতাৰ ৰমৰমীয়া বেহা। ভিন্ন অনৈতিক কাৰ্যকলাপ তথা যৌনতাৰ বেহা চলোৱা যুৱতীগৰাকীৰ সৈতে গ্ৰাহকৰূপী এগৰাকী পুৰুষক আটকৰ লগতে যৌন কৰ্মত নিয়োজিত 3 গৰাকীকৈ নাবালিকাক উদ্ধাৰ পল্টন বজাৰ আৰক্ষীৰ। দক্ষিণ কামৰূপৰ সোণতলীৰ কালাতলীৰ মৌচুমী ওৰফে মাইনাই গ্ৰাম্য অঞ্চলৰ ভিন্ন দুখীয়া ঘৰৰ নাবালিকা যুৱতীসমূহক গুৱাহাটীত ঘৰুৱা কামৰ বাবে নিয়োজিত কৰাৰ প্ৰলোভনেৰে লৈ আনি উলুবাৰীস্থিত ৰতন দেৱান পথৰ এটা ভাড়াঘৰ লৈ চলাই আহিছিল যৌনতাৰ বেহা। দক্ষিণ কামৰূপৰ গৰৈমাৰী কানহাৰাৰ গ্ৰাহকৰূপী আক্ৰাম আলী আছিল গ্ৰাহকৰ উপৰিও গ্ৰাহক যোগান ধৰা ব্যক্তি। আৰক্ষীৰ অভিযানত 2 গৰাকীক আটকৰ পাছত উদ্ধাৰকাৰী 3 গৰাকী নাবালিকাৰ ভিতৰত এগৰাকী নাবালিকাই সাংবাদিকৰ কেমেৰাত দিলে বিস্ফোৰক স্বীকাৰোক্তি। চহৰৰ মাজমজিয়াৰ এয়া উলুবাৰী যি ফ্লাইঅভাৰ আৰু পল্টন বজাৰ থানাৰ নিকটৱৰ্তী অঞ্চল এই উলুবাৰী ফ্লাইঅভাৰৰ নিচেই কাষৰে এটা গলি। এই গলিটোৰ ইতিমধ্যে আমি নাম উল্লেখ কৰিম আৰু হাউচ নম্বৰ 13 ইতিমধ্যে 13 নম্বৰ গৃহৰ যি প্ৰথম মহলাত অনৈতিক কাৰ্যত যৌনতাৰ যি ৰমৰমীয়া বেহা চলি আছে। এগৰাকী যিহেতু গৰৈমাৰী স্থিত বা ছয়গাঁও ছাইডৰ এগৰাকী যিহেতু যুৱতীয়ে এই বাসগৃহটো ভাড়া লৈছে আৰু এই বাসগৃহটো ভাড়া লৈয়ে কম বয়সীয়া নাবালিকা ছোৱালীসমূহ আনিছে, আনি ইয়াতে ৰুমত ৰাখি অনৈতিক কাৰ্যকলাপত লিপ্ত কৰাইছে আৰু যৌনতাৰ যি ৰমৰমীয়া বেহা চলিছে সদাব্যস্ত গুৱাহাটী চহৰৰ মাজমজিয়াত। আক্ৰাম আলী, আপোনাৰ নাম আক্ৰাম আলী, তেখেতৰ নাম মৌচুমী। হয় কোন হয় আপনি? মই আক্ৰাম কি হয়? ভণ্টি ইয়াতে কি কাম কৰা? কি কাম আপুনি কি কাম কৰা ভণ্টি? আপুনি চাওক বাইদেউ কি কাম কৰা?
আপোনাৰ নাম আকৰাম আলী, তেখেতৰ নাম মৌচুম। হয় হয়। ইয়াৰ বাপেকে মোক মানে হেৰি কৰিছিলে, এইটো দিছিলে ই মানে আমাৰ গাঁৱৰে ছোৱালী হয়, তো ইয়াৰ বাপেকে দিছিলে যে ই যদি তো থাকে যদি ইয়াক বোলে ঘৰত বোলে মাৰ দূৰ কৰে হেৰি কৰে সেনেকৈ মোক কৈছিলে আৰু কি। যিহেতু অন দ্য স্পট বহুত আপত্তিজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে ৰমৰমীয়া বেহা চলোৱা যুৱতীগৰাকীৰ লগতে অনৈতিক কাৰ্যত লিপ্ত কৰোৱা নাবালিকা যুৱতীসকল। আপোনালোকে চাই আছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ। এইগৰাকী গোলপীয়া চুৰ্ণি মৰা যিগৰাকী যুৱতী, এই যুৱতীগৰাকীয়ে কম বয়সীয়া নাবালিকা যুৱতীসকলক আনি এনেদৰে যি যৌন কৰ্মত লিপ্ত কৰাই ৰমৰমীয়া বেহা চলাই আহিছে সদাব্যস্ত গুৱাহাটী চহৰৰ মাজমজিয়াত। যিহেতু এইটো উলুবাৰী এখন যিহেতু নিচেই কাষতে সদাব্যস্ত যিহেতু গুৱাহাটী চহৰৰ মাজমজিয়াৰ উলুবাৰী ফ্লাইঅভাৰৰ নিকটৱৰ্তী অঞ্চল, এই যিহেতু বিল্ডিংটো দেখুৱাইছোঁ, এই বিল্ডিংটো ইতিমধ্যে এই বিল্ডিংটোতে চলিছে যৌনতাৰ ৰমৰমীয়া বেহা। হাউচ নম্বৰ 13 হাউচ নম্বৰ 13ৰ এই প্ৰথম মহলাত এনেদৰে চলিছে যি যৌনতাৰ ৰমৰমীয়া বেহা। এগৰাকী পুৰুষকো ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে আৰু এইগৰাকী পুৰুষ আৰু যুৱতীগৰাকী মিলি ইতিমধ্যে যি যৌনতাৰ ৰমৰমীয়া ছেক্স ৰেকেট চলাই আছে সদাব্যস্ত গুৱাহাটী চহৰৰ মাজমজিয়াৰ উলুবাৰীস্থিত এইটো বাইলেনত। আকলিমা আকলিমা কি খাতুন আকলিমা খাতুন ঘৰ ক'ত? গৰাইমাৰী। কিমান বয়স? 18 বছৰ। 18 বছৰ। গুৱাহাটীত কোনে লৈ আহিছিলে? বাইদেউটো নিয়ে আহিছে মোক। এতিয়া যাৰ ফটো আমি লৈছো কোনে লৈ আহিছিলে? বাইদেউটো নিয়ে আহিছে মোক। আমি যে ফটো লৈছিলো ওই বাইদেউটো আনিছে। তাৰপিছত আনি পেলাই কি কৰে? মোক ঘৰৰ পৰা আনিছে আনি হেৰা মোক মোৰ দেউতা যে আছে মোৰ দেউতাক কৈ আছে যে মই ঘৰৰ কামটো কৰিম কৰাব লাগিব সেইটো কাম কৰিব চুতা দিয়া মোক বেলেগ কাম কৰি এই দান্দা কৰি আছে। তোমাক কি কাম কৰিম বুলি আনিছিলে ঘৰৰ পৰা? মোক ঘৰৰ পৰা কৈ আছে যে মোক পাৰ্লাৰত কাম কৰিব, এইটো কাম কৰি আমি মিছাটো কৈ আনি এইবিলাক কামত নামি দিছো। মোক বেয়া কাম কৰিছে? বেয়া কাম কৰিছে। আৰু বেলেগ 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 ছোৱালী আহে নেকি? আহে। কিমান ছোৱালী আহে?
আৰু 3 জন আহে এতে আৰু মানুহ কিমান মতা মানুহ কিমান আহে 5-6 জন কৰা আহে সদায় আহে আহে তোমাক জোৰ জবৰদস্তি কৰি বেয়া কাম মোৰ জোৰ জবৰদস্তি কৰি আছে মই কৰিব না কৰিলে মোক ধৰে মাৰে তোমাক কি বেয়া কাম কেইদিনমান কৰাইছে 1 মাহ হ'ল তা মোক কৰিছে 30 দিনমান বেয়া কাম কৰিবলৈ বাধ্য হৈছা সিহঁতে কৰাইছে তোমাক মোক জোৰ জবৰদস্তি কৰি আছে তাকে মানুহৰ লগত তুমি কৰিছা কৰাইছে তোমাক কৰিছে মোক যে মাৰিছে মোক মাৰিতে মোৰ মোবাইলটো যে আছে মোবাইলটো ৰাখি দিছে মোক মালিকটোৰ নাম কি মইনা এমনে আসল নামটো মৌসুমী আসল নামটো মৌসুমী সদাব্যস্ত গুৱাহাটী চহৰৰ মাজমজিয়াৰ এয়া পল্টন বজাৰ আৰক্ষী থানা আৰু এই পল্টন বজাৰ আৰক্ষী থানাৰ নিচেই কাষতে যি উলুবাৰী অভাৰব্ৰিজ আছে এই উলুবাৰী অভাৰব্ৰিজৰ সমীপতে এগৰাকী যুৱতীৰ ছত্ৰছায়াতে চলিছে যৌনতাৰ ৰমৰমীয়া বেহা গ্ৰাম্য অঞ্চলৰ পৰা ভিন্ন যুৱতীক লৈ আহে ভিন্ন কামৰ বা ঘৰুৱা কামত প্ৰলোভন দি পেলাই কামত লগাম বুলি আৰু তাৰ পিছতেই অনৈতিক কাৰ্যত লিপ্ত কৰাই যুৱতীসকলক তাৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰক্ষীয়ে কি ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয় আপোনালোকে চাই আছে ফ'কাছ ভিজন নিউজ অসম নৰ্থ ইষ্ট